হৈছে ন এক্সচেঞ্জ ৰিফাইনেন্স যে হৈ যাব অল ওভাৰ ইণ্ডিয়া হৈ যাব অল ওভাৰ ইণ্ডিয়া আপুনি আছে জিপ আছে চাওক পাব আপোনাৰ ফ্ৰিজ পাব ৱাশ্বিং মেচিন পাব 33,000 ৰানিং হয় পেট্ৰলৰ গাড়ী হয় আপোনাৰ 3.5 মান আহিব প্ৰফেছৰৰ গাড়ী হয় এইটো 2018 মডেল হয় সুইফট ভিএক্সআই পেট্ৰল মডেল হয় টপ মডেলটো হয় ব্লেক কালাৰ হয় ব্লেক বিচ হয় এইটো আপোনাৰ আৰ্টিকা ভিএক্সআই হয় 2017 মডেল আপোনাৰ ডক্টৰ ডিভেন্ট গাড়ী হয় 2017 চনৰ গাড়ী হয় কোম্পানী ফিটেড সিট কভাৰ পাই যাব এসি হিটাৰ সব ৰানিং কন্ডিশন আছে 13 মডেল ফাইনান্সও হৈ যাব আপোনাৰ ইয়া আস্কিং পেট্ৰল ভেৰিয়েন্ট হয় 2019 মডেল হয় আৰএক্সি হয় 2020 ৰ বহুতে বিচাৰি থাকে 2020 ৰ তো চাওক আপোনাৰ 90% টায়াৰ পাই যাব এসি হিটাৰ সব ৰানিং কন্ডিশন আছে 2020 ৰ একদম টপ এন্ড মডেলটো হয় ডক্টৰ ডিভেন্ট গাড়ী হয় তো নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্যটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি মই আহিছো নগাঁও মুন মটৰ দেখা পাইছে আপোনাকে ষ্টক আৰু এপিনে আপোনাকে চাব পাইছে কিমান ষ্টক আছে সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম আৰু যদি আপোনাকে এটা ভাল গাড়ী ক্ৰয় কৰিম বুলি ভাবিছে নন মিটাৰ টেম্পাৰিং নন এক্সিডেন্টেলৰ হৈতে তেন্তে আপোনালোকে আহক নগাঁও মুন মটৰছত আৰু মুন মটৰছত ভাল ভাল গাড়ী আছে ইয়াৰ পৰা গাড়ী ললে আপোনাকে এক্সচেঞ্জ হৈ যাব ৰিফাইনেন্স হৈ যাব আৰু নন মিটাৰ টেম্পাৰিং নন এক্সিডেন্টেলৰ হৈতে আপোনাকে গাড়ী ইয়াৰ পৰা ক্ষুদ্ৰ গাড়ী পাই যাব ইয়াৰ এড্ৰেছটো মই কৈ দিছোঁ যদি আপোনাকে ডিংগেট অভাৰব্ৰিজটো ক্ৰছ কৰি আহে প্ৰথমে আপোনাকে পাব ভাৰত পেট্ৰলিয়াম প্ৰথম পেট্ৰল পাম্পটো কাটি মাৰি তাৰ অপজিটতে আছে মুন মটৰ আৰু যদি আপোনাকে নগাঁও মৈৰাবাৰী ঢিঙৰ ফালৰ পৰা আহে তেন্তে আপোনালোকে মেট্ৰ' ৰিচাৰ্চ লেবৰেটৰীটো আপোনাকে হস্পিটেলটো ক্ৰছ কৰিব তাৰপিছত আপোনাকে 1 নম্বৰ পেট্ৰল পাম্প আৰু 2 নম্বৰ পেট্ৰল পাম্পৰ অপজিটত আছে আপোনাকৰ মুন মটৰ আছিল নমস্কাৰ ভালে আছো কোন প্ৰথমে আহিলো মুন মটৰ ষ্টক আপডেট হৈছে হয় আপডেট হৈছে ন এক্সচেঞ্জ ৰিফাইনেন্স যে হৈ যাব অল ওভাৰ ইণ্ডিয়া হৈ যাব নন মিটাৰ টেম্পাৰিং নন এক্সিডেন্ট গ্যাৰান্টি পাব দাম বিলাক ৰিজনেবল হ'ব না ৰিজনেবল হ'ব ডিসকাউন্ট হ'ব ডিসকাউন্ট কৰি দিব হয় তেন্তে ইয়াৰ এড্ৰেছটো এবাৰ আপুনি কৈ দিয়ক এটো আপোনাৰ ধিংগেট আহিব লাগিব ধিংগেট আহি আপোনাৰ আহি পেলাই ভাৰত পেট্ৰলিয়াম পালে হ'ল আৰু পেট্ৰলিয়ামৰ অপজিট সাইডত চালে হ'ল মুন মটৰছ পাই যাব আইস্কাৰ নাম্বাৰ দি আছে কন্টাক্ট কৰিলে আমি কথা কও হয় নিউ ইয়াৰ আহি আছে কিবা স্পেশাল আছে নিউ ইয়াৰ আপুনি আছে জিপ আছে চাওক আপোনাৰ ফ্ৰিজ পাব ৱাশ্বিং মেচিন পাব তাৰপিছত আপোনাৰ বেষ্ট টিউব পাব সকলোখিনি পাই যাব সকলোখিনি পাই যাব ঠিক আছে আমি বেছি দেৰি নকৰো আমি আৰম্ভ কৰো আৰএক্সএল হয় এইটো 2015 মডেল হয় 33,000 ৰানিং হয় পেট্ৰলৰ গাড়ী হয় আপোনাৰ কোম্পানী ফিটেড আপোনাৰ সিট কভাৰ পাই যাব আপোনাৰ কোম্পানী ফিটেড সিট কভাৰ পাই যাব আপোনাৰ এসি হিটাৰ সব ৰানিং কন্ডিশন আছে এইটো আপোনাৰ আস্কিং আহিব আপোনাৰ 450 ওকে নেক্সট কব আমাক ডিজাৰ হয় এইটো আপোনাৰ ধৰক 13-14 মডেল হয় এইটো আপোনাৰ ডিজেল ভেৰিয়েন্ট হয় এইটো আপোনাৰ আস্কিং ধৰক 3.5 মান আহিব কিমান আহিব 3.5 লাখ টকা 3.5 লাখ এবিএসও আছে ওকে নেক্সট এখন কব নেক্সট আপোনাৰ ডিজাৰ ভিএক্সআই এইটো আপোনাৰ 18 মডেল ইয়াৰ ধৰক আপোনাৰ আস্কিং আপোনাৰ 590 মান আহিব 590 নেক্সট কব আমাক XUV 500 এইটো 2017 মডেল প্ৰফেছৰৰ গাড়ী হয় এইটো আপোনাৰ আস্কিং আছে আপোনাৰ 7,20,000 টকা ওকে নেক্সট কব আমাক নিসান কিক্স এইটো আপোনাৰ 360 ডিগ্ৰী কেমেৰা পাই যাব কোম্পানী ফিটেড আপোনাৰ সিট কভাৰ পাই যাব আপোনাৰ বেক কেমেৰা পাই যাব আৰু আপোনাৰ এলয় পাই যাব এটো আস্কিং আছে আপোনাৰ 7 লাখ টকা ওকে 7 লাখ টকা নেক্সট কম মাহিন্দ্ৰা থাৰ এটো আপোনাৰ 2017 মডেল হয় ফাইনান্সও হৈ যাব ওকে ইয়া আস্কিং আছে আপোনাৰ 650 নেক্সট কব সুইফট এটো 2018 মডেল হয় সুইফট ভিএক্সআই পেট্ৰল মডেল হয় কোম্পানী ফিটেড আপোনাৰ সিট কভাৰ পাই যাব এসি হিটাৰ সব ৰানিং কন্ডিশন আছে আপোনাৰ টায়াৰ সব 90% পাই যাব ইয়া আস্কিং আপোনাৰ ধৰক 5,55,000 টিয়াগো নেক্সট টিগৰ ওকে এটো আপোনাৰ 2017 মডেল হয় ওকে এটো আপোনাৰ টপ মডেল হয় বেক কেমেৰা লাগি আছে এটো আপোনাৰ ইয়া আস্কিং আপোনাৰ ধৰক 4,55,000 হয় নেক্সট আমাক কবা আৰ্টিকা ZXi এটো আপোনাৰ 2017 মডেল হয় আপোনাৰ ইয়া আস্কিং আছে আপোনাৰ 6,80,000 টকা নেক্সট আপোনাৰ XUV 300 এটো আপোনাৰ 2019 মডেল হয় এটো আপোনাৰ বেস মডেল নহয় তা ওপৰ মডেলটো হয় ওকে ইয়াৰ আস্কিং প্রাইসটো আপোনাৰ 7 লাখ টকা 7 লাখ টকা নেক্সট কব আমাক নেক্সট আপোনাৰ ডাস্টাৰ আপোনাৰ এটো 2017 মডেল হয় ধৰক আপোনাৰ 5,60,000 টকা মাৰুতি সুজুকি সিয়াজ এটো অটোমেটিক হয়
এইটো আপোনাৰ 2017-18 মডেল হ'ব এইটো অটোমেটিক স্মাৰ্ট হাইব্ৰিড হয় এইটো আপোনাৰ এলয় লাগি আছে ইয়াৰ আপোনাৰ আস্কিং ধৰক আপোনাৰ 5,20,000 টকা নেগোচিয়েবল হৈ যাব ওকে নেক্সট কব আমাক ডাস্টাৰ RXZ 2017 মডেল টপ মডেলটো হয় ব্লেক কালাৰ হয় ব্লেক বিচ হয় এইটো আপোনাৰ কোম্পানী ফিটাৰ সিট কভাৰ লাগি আছে আপোনাৰ ইয়া ৰানিং আছে আপোনাৰ 84,000 আপোনাৰ ডিজেল ভেৰিয়েন্ট হয় ইয়া আস্কিং আছে আপোনাৰ 5,65,000 টকা নেক্সট কব বেলেনো এইটো আপোনাৰ 2017 মডেল এইটো আপোনাৰ ইয়াৰ ৰানিং ধৰক আপোনাৰ 50 পৰা 60 ভিতৰত আছে ইয়াৰ আস্কিং আছে আপোনাৰ 5 লাখ টকা ওকে নেক্সট কব আমাক আৰ্টিকা এইটো আপোনাৰ আৰ্টিকা VXI হয় 2017 মডেল আপোনাৰ ৰানিং আপোনাৰ 65 বা 70 ভিতৰত আছে ইয়াৰ আস্কিং আপোনাৰ 6,60,000 টকা ওকে নেক্সট এখন কব নেক্সট আপোনাৰ দেখাম ৰেক্সটন এইটো আপোনাৰ আস্কিং ৰাখিছো ইয়া আপোনাৰ 5 লাখ টকা 5 লাখ WRV এইটো ডক্টৰ ডিভেন গাড়ী হয় 2017 চনৰ গাড়ী হয় কোম্পানী ফিটাৰ সিট কভাৰ পাই যাব এসি হিটাৰ সব ৰানিং কন্ডিশন আছে এইটো আপোনাৰ ইয়াৰ ৰানিং আছে আপোনাৰ 89 ডিজেল ভেৰিয়েন্ট হয় ইয়াৰ আস্কিং আছে আপোনাৰ 490 ওকে সাফাৰি ষ্টৰ্ম এইটো 2016 মডেল হয় বহুতে বিচাৰি ফুৰে সাফাৰি তো এইটো ল'ব পাৰে ফাইনেন্স হৈ যাব ইয়াৰ আস্কিং ৰাখিছো আপোনাৰ 6,30,000 টকা 6,30,000 নেক্সট কব আমাক এখন ডিজাৰ এইটো আপোনাৰ 2012 মডেল হয় এইটো আপোনাৰ ফাইনেন্স কম হ'ব মানে ফাইনেন্স হৈ যাব মানে ডাউন পেমেন্ট বেছি দিব লাগিব ইয়াৰ আস্কিং ৰাখিছো আপোনাৰ 3,35,000 টকা নেক্সট কব আমাক সুইফট 2013 মডেল ফাইনেন্সও হৈ যাব আপোনাৰ ইয়াৰ আস্কিং ৰাখিছো আপোনাৰ 3,20,000 টকা ওকে নেক্সট কব আমাক হেক্সাৰ এইটো আপোনাৰ 4x4 হয় ইয়াৰ 2018 মডেল হয় আপোনাৰ কোম্পানী ফিটাৰ এলয় আছে ইয়াৰ আস্কিং ৰাখিছো আপোনাৰ 8,30,000 টকা নেক্সট কব আমাক টিয়াগো 2019 মডেল হয় আপোনাৰ এলয় আফটাৰ মাৰ্কেট এলয় লাগি আছে বেক কেমেৰা আছে আপোনাৰ এসি হিটাৰ সব ৰানিং কন্ডিশন আছে ইয়াৰ আস্কিং ৰাখিছো আপোনাৰ 3,95,000 টকা ওকে নেক্সট কব নেক্সট ৰেনল্ট টেভাৰ 2021 মডেল ইয়াৰ আস্কিং ৰাখিছো আপোনাৰ 5,70,000 টকা 5,70,000 মডেল হয় ওকে নেক্সট কব আমাক আকৌ হেক্সা হয় এইটো অটোমেটিক হয় ইয়াৰ আস্কিং ৰাখিছো আপোনাৰ 8 লাখ টকা 8 লাখ নেক্সট কব আমাক নেক্সট আপোনাৰ সুইফট ডিজাৰ 2016 মডেল হয় মানে 2015 লাষ্টৰ হয় এইটো আপোনাৰ সুইফট ডিজাৰ হয় মাইলেজো ভাল পাব আপোনাৰ চাওক কোম্পানী ফিটাৰ আপোনাৰ সিট কভাৰ লাগি আছে এসি হিটাৰ সব ৰানিং আছে ইয়াৰ আস্কিং ৰাখিছো আপোনাৰ 4,30,000 টকা ওকে নেক্সট কব আমাক i20 মেগনা 2016 মডেল ইয়াৰ আস্কিং ৰাখিছো আপোনাৰ 4,30,000 টকা নেক্সট কব আমাক সিয়াজ এইটো পেট্ৰল ভেৰিয়েন্ট হয় VXI হয় 2016 মডেল হয় ইয়াৰ আস্কিং আপোনাৰ 4,40,000 টকা নেক্সট ডাস্টাৰ পেট্ৰল ভেৰিয়েন্ট হয় 2019 মডেল হয় RXE হয় ইয়াৰ আপোনাৰ আস্কিং ৰাখিছো আপোনাৰ 5,70,000 টকা ওকে নেক্সট আমাক কব টিয়াগো XM মডেলটো হয় 2020 বহুতে বিচাৰি থাকে 2020 তো চাওক আপোনাৰ 90% টায়াৰ পাই যাব এসি হিটাৰ সব ৰানিং কন্ডিশন আছে আপোনাৰ অৰিজিনাল পেইন্টত পাই যাব বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্ট আছে ইয়া আস্কিং ৰাখিছো আপোনাৰ 4,15,000 টকা নেক্সট কব আমাক এস্প্ৰেছো এটো অটোমেটিক হয় অটোমেটিক হয় আপোনাৰ 2020 একদম টপ এন্ড মডেলটো হয় ডক্টৰ ডিভেন গাড়ী হয় টপ এন্ড মডেল হয় ইয়া আস্কিং ৰাখিছো আপোনাৰ 4,40,000 টকা ওকে নেক্সট এখন কব নেক্সট আপোনাৰ XUV 500 আপোনাৰ W8 হয় 2012 লাষ্টৰ গাড়ী হয় ইয়া আস্কিং ৰাখিছো আপোনাৰ 5,40,000 টকা ওকে নেক্সট কব আমাক KOV এটো আপোনাৰ 2016 মডেল হয় মহিন্দ্ৰা কোম্পানী হয় ইয়াৰ আপোনাৰ 6 সিটাৰ গাড়ী হয় ইয়া আস্কিং ৰাখিছো আপোনাৰ 3,65,000 টকা গ্ৰেনেটা নিউজ স্পোর্টস মডেল 2022 লাষ্টৰ গাড়ী হয় অলমোস্ট 23 গাড়ী হয় ৰানিং আপোনাৰ 35,000 হৈছে ইয়া আপোনাৰ আস্কিং ৰাখিছো 6,50,000 টকা সকলোখিনি গাড়ী দেখালো স্ক্ৰিন নাম্বাৰ আছে আপুনি কন্টাক্ট কৰি লব আপোনাক ইয়াৰ পৰা গাড়ী লাগবা যৰ পৰা গাড়ী আপোনাক সদায় কমত টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি লব নিজে কৰিব মই জাস্ট আপোনাক ইনফৰমেশন দিছো আৰু এটা কথা মুন মটৰত বৰ্তমান আপোনালোকে যদি আহে এটা শুদ্ধ নন মিটাৰ টেম্পাৰিং নন এক্সিডেন্টৰ গাড়ী তেওঁলোকে দিব ৰাইটিং গ্যাৰান্টি ওয়াৰেন্টি তেওঁলোকে প্রভাইড কৰিব তেন্তে আহক দেৰি নকৰিবা নিউ ইয়াৰ স্পেশাল আপোনালোকৰ ফ্ৰিজ আছে বেস্টিভ আছে মাইক্ৰ'ওভেন আছে সকলোখিনি পাই যাব আৰু প্লাছ আপোনালোকে বৰ্তমান আপোনালোকে ইয়াত আহক যিটা ভিডিঅ' বনাই আছো
আপোনালোকে বহুতে ইয়াৰ পৰা গাড়ী ক্ৰয় কৰিছে তাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ যাতে আগন্তুক আপোনালোকে এনেকৈ মোৰ ভিডিঅ' আছে আপোনালোকে ইয়াৰ পৰা গাড়ী ক্ৰয় কৰে যিসকলে গাড়ী ক্ৰয় কৰিছে তেওঁলোকে এবাৰ কমেণ্টত জনাব যে গাড়ী কেনেকুৱা পাইছে তেতিয়া সকলোৰে বিশ্বাস হ'ব কাৰণ মই আপোনালোকক কৈ আছোঁ আপোনালোকে নিজে এবাৰ আহি চাওক মই জাষ্ট আপোনালোকক ভিডিঅ'ত কৈছোঁ আপোনালোকে এবাৰ নিজে আহি চাওক কণ্ডিশ্যন গম পাব A1 কণ্ডিশ্যন এটা গাড়ী A1 কণ্ডিশ্যনত পাব আপোনালোকে তেন্তে আহক দাম যিটো কৈছে তাৰপৰা নেগচিয়েবল হ'ব ৰিফাইনেন্সো হৈ যাব যদি চিভিল ভাল আছে প্ৰফাইল ভাল আছে অল অভাৰ ইণ্ডিয়া ৰিফাইনেন্স হৈ যাব নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আজি নতুন ভিডিঅ' আশা দি টাটা বাই বাই